চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰীক প্ৰশ্ন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। চাহ জনজাতি আদিবাসী ৰাইজৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন। সামাজিক শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও প্ৰশ্ন বিধায়কগৰাকীৰ। মাননীয় চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ আমাৰ সোণাৰী সমষ্টিত বহুকেইখন সৰু ডাঙৰ চাহ বাগিচা আছে। গতিকে এই চাহ বাগিচাসমূহত জনজাতি আৰু আদিবাসী লোকসকলৰ কাৰণে আৰ্থ সামাজিকভাৱে যিখিনি কাম কৰিছে আমাৰ বিগত চৰকাৰখনৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বহুখিনি কাম যে কৰিছে শৈক্ষিক দিশত, যেনে শিক্ষাবৃত্তি, দক্ষতা বিকাশ, স্বনিয়োজন, গৃহ নিৰ্মাণ, স্বাস্থ্যসেৱা, বাগিচা লাইনৰ পথ নিৰ্মাণ, বিশুদ্ধ খোৱা পানীকে ধৰি বহুখিনি কাম কৰা হৈছে, যিখিনি সময়ৰ তুলনাত যথেষ্টখিনি যে হ'ল এইখিনি সকলোৱে স্বীকাৰ কৰিব। কিন্তু তাৰ মাজতো আৰু কিছুমান কাম কৰিবলগীয়া আছিল, যিবিলাক কামে অৰ্থাৎ সামূহিক ভৱন নিৰ্মাণকে ধৰি আৰু ভালেখিনি কাম কৰিবলগীয়া আছে। শিক্ষা ক্ষেত্ৰত নিবনুৱা যুৱক যুৱতীসকলক কেনেধৰণে কৰ্ম সংস্থাপন কৰিব পাৰি, বিশেষকৈ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক, যুৱক যুৱতীসকলক, এই ক্ষেত্ৰত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে কিবা পদক্ষেপ লৈছে নেকি? আৰু তেওঁলোকৰ যিখিনি শৈক্ষিক দিশত যিখিনি বিশেষকৈ প্ৰয়োজন আছে আৰু বহুখিনি, আৰু তাত আমাৰ চাহ বাগান আমাৰ বহুখিনি থকাৰ কাৰণে তাত আমাৰ মহাপুৰুষ জগন্নাথ মন্দিৰো কিছুমান নিৰ্মাণ কৰিবলগীয়া আছে বহুকেইখন বাগানত। এইখিনিও যে প্ৰয়োজন আছে, এইখিনি দিব পৰা ব্যৱস্থাত আছে নেকি আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। বিভাগীয় মন্ত্ৰীৰ উত্তৰ। চাহ জনজাতি আদিবাসীৰ বাবে চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনি সফলভাৱে ৰূপায়ণ কৰি আহিছে। Honorable Minister, reply please. অধ্যক্ষ মহোদয়, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই তিনিটা প্ৰশ্ন কৰিছিল, তাৰ বিতং তথ্য ইতিমধ্যে দাখিল কৰা হৈছে আৰু তেখেতে কৈছে যে তেওঁৰ সমষ্টিত সোণাৰীত সৰু বৰ চাহ বাগিচা কেইখন আছে। আমি ইতিমধ্যে কৈছোঁ যে এই বিভাগটো চাহ জনজাতি আদিবাসী বিভাগত নপৰে, তথাপি মই ক'ব বিচাৰিছোঁ যে 48খন সৰু বৰ চাহ বাগিচা আছে তেওঁৰ সমষ্টিত। আৰু তেখেতে কৈছে যে চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বহুত কাম কৰিছে এই চৰকাৰখনে। হয়, এইটো স্বীকাৰ কৰিবই লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত চাহ জনজাতি আদিবাসীসকলৰ কাৰণে যথেষ্ট আঁচনি লৈছে আৰু উন্নয়নমূলক কামবিলাক কৰি থকা হৈছে। আৰু ইতিমধ্যে মই কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বহুতকেইটা ইতিমধ্যে আঁচনি চলি আছে আৰু সেই আঁচনিৰ যোগেদি ইতিমধ্যে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকল উপকৃত হৈছে। মই ইতিমধ্যে কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বাবে সোণাৰী সমষ্টিত সামাজিক শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বাবে বিগত 3টা বৰ্ষত ৰূপায়ণ কৰা আঁচনিসমূহ ইতিমধ্যে তেখেতক মই দাখিল কৰিছোঁ। তথাপি ক'ব বিচাৰিছোঁ সদনক যে প্ৰাক প্ৰৱেশিকা জলপানী আমি দিওঁ, চাইমন সিং হৰ প্ৰৱেশোত্তৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ জলপানী দিওঁ, প্ৰৱেশোত্তৰ জলপানী দিয়া হয়, উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান দিয়া হয়, NM GNM নাৰ্ছ কাৰিকৰী শিক্ষাৰ বিষয়ত বিত্তীয় অনুদান দিওঁ আমি, শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ যোগেদি আমি সহায় কৰোঁ, মহিলা আত্মসহায়ক গোটলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। আমি UPSC APSC দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে আৰ্থিক অনুদান আগবঢ়াওঁ। যক্ষ্মা, কৰ্কট আৰু অন্যান্য প্ৰধান ৰোগৰ আক্ৰান্ত ৰোগীসকলক আৰ্থিক অনুদান আগবঢ়োৱা হয়। মহাপুৰুষ জগন্নাথ কমিউনিটি হল এণ্ড স্কিল চেণ্টাৰ ইতিমধ্যে বনোৱা হৈছে
আৰু তেখেতৰ সমষ্টিত মহাপ্ৰভু জগন্নাথৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইতিমধ্যে কামবিলাক চলি আছে আৰু কেইটামান চেণ্টাৰ ইতিমধ্যে কমপ্লিট হৈছে আৰু এই কমপ্লিট হোৱা চেণ্টাৰবিলাকত আমাৰ বিধায়কে তাৰ চেয়াৰমেন হ'ব লাগে আৰু মই অনুৰোধ জনাইছোঁ তেখেতক তেওঁৰ তাত কমপ্লিট হৈ যোৱা মহাপ্ৰভু জগন্নাথ স্কিল চেণ্টাৰৰ তাত কমিটিবিলাক অতি সোনকালে বনায় তাৰ কাৰণে মই বিশেষভাৱে তেওঁক আহ্বান জনাইছোঁ ধন্যবাদ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰি থকা বিভিন্ন পদক্ষেপ আঁচনি আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সদনত বিশদভাৱে অৱগত কৰে নিউজ ডেস্ক ৰিপোৰ্ট এ নিউজ 24/7